সচিন, ধোনী, পাণ্ডিয়া, ঋষভ। কেটৰিনা, দীপিকা, মাধুৰী, প্ৰিয়ংকা। শাহৰুখ, সলমান, ৰজনীকান্ত, অমিতাভ। নৰেন্দ্ৰ মোদী, কমল নাথ, শৰদ পাৱাৰ, স্মৃতি ইৰাণী। ইত্যাদি ইত্যাদি। কিমান নাম ল'ম আৰু কাৰ নাম ল'ম? আম্বানীৰ বিয়ালৈ যোৱা হেভিৱেট অতিথিৰ তালিকা গাই গ'লে প্ৰতিবেদন বহু দীঘলীয়া হ'ব। বিয়ালৈ যোৱা অতিথিৰ তালিকাৰ কথা বাদ দিয়ক, নিমন্ত্ৰণ পায়ো বিয়ালৈ কোন কোন নগ'ল আপুনি বাৰু খবৰ ৰাখিছেনে? বিয়ালৈ নোযোৱা অতিথিসকলৰ ভিতৰত সবাতোকৈ চৰ্চাত আছে বিৰাট কোহলীৰ নাম। কিন্তু শতিকাৰ সৰ্ববৃহৎ এই বিয়াখনলৈ নিমন্ত্ৰণ পায়ো নোযোৱা অন্য এগৰাকী বিশেষ ব্যক্তিও আছে। তেওঁ হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিয়ালৈ নিমন্ত্ৰণ পায়ো ৰাহুল গান্ধী নোযোৱাক লৈ ইতিমধ্যেই চৰ্চা আৰম্ভ হৈছে। শেহতীয়াকৈ ৰাহুল গান্ধীৰ এটা ভিডিঅ' ভাইৰেল হৈছে। বিয়াৰ দিনটোত কংগ্ৰেছ নেতাগৰাকীক দেখা গৈছিল এখন ৰেষ্টুৰেণ্টত। চাওক শেহতীয়াকৈ ভাইৰেল হোৱা এই ভিডিঅ'টো। নিমন্ত্ৰণ পায়ো আম্বানীৰ বিয়ালৈ নহা তালিকাত আছে সোণাক্ষী সিনহাৰ নাম। অতি শেহতীয়াকৈ বিয়াত বহা বলিউডৰ অভিনেত্ৰীগৰাকীক দেখা নগ'ল আম্বানীৰ বিয়াত। ইফালে অনন্ত আম্বানীৰ বিয়াত উপস্থিত নাথাকিল বলিউডৰ খিলাৰী অক্ষয় কুমাৰো। কোভিড আক্ৰান্ত হোৱা বাবে বিয়ালৈ আহিব নোৱাৰিলে বলিউডৰ অভিনেতাগৰাকী। আনফালে বিয়াত দেখা নগ'ল পৰিণীতি চোপ্ৰাকো। অভিনেতা সৈফ আলী খান, কৰীনা কাপুৰ, কংগনা ৰানাৱতো নাহিল আম্বানীৰ বিয়ালৈ। অভিনেতা আমিৰ খান প্ৰি ৱেডিঙত আহিছিল যদিও আম্বানীৰ পুত্ৰৰ বিয়ালৈ নাহিল। আনফালে বলিউডৰ বলিষ্ঠ অভিনেতা অজয় আৰু কাজলো নাহিল এই বিয়ালৈ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।